Hello guys, CBK Studio channel to সকলোকে স্বাগতম জনাইছো। আপোনালোকেও যদি আসাম পুলিচৰ এক্সাম বা ডিএমই এক্সাম বা এসএসসি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে মই আজি আপোনালোকৰ ওচৰত মেথছ আৰু ৰিজনিংৰ মিলাই এটা ধুনীয়া ভিডিও লৈ আনিছো। তো আপোনালোকে ভিডিওটো বেছি দীঘলীয়া নহয়, প্লিজ স্কিপ নকৰাকৈ চাব। তেনেহলে আমি বেছি দেৰি নকৰো, বলক ভিডিওটোলৈ আগবাঢ়ো। ইয়াতে 1 নম্বৰ কোৱেশ্চনটোলৈ মন কৰিব গাইস। 1 নম্বৰ কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ এক্সামত আহিছিলে এবাৰ এডিআৰিত গ্ৰেড 4 ত গ্ৰেড 3 এটা চাব। কোৱেশ্চনটো কি সুধিছে, এখন ৰেলগাড়ী 180 কিলোমিটাৰ/আৱাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব? এখন ৰেলগাড়ী যদি ঘণ্টাত 180 কিলোমিটাৰ স্পীডত যায় তেনেহলে 15 মিনিট যদি যায় তেতিয়া তেও কিমান দূৰ যাব বুলি সুধিছে। দূৰত্ব ওলাব দিছে, দূৰত্ব অতিক্ৰম কৰিব। গতিকে আমি দূৰত্ব ওলোৱাৰ সূত্ৰটো বহাই দিলে হ'ল। গতিকে এতিয়া আমাৰ প্ৰথমতে দ্ৰুতি কিমান দিছে, 180 কিলোমিটাৰ/আৱাৰ। যেহেতু আমি ইংলিছত দ্ৰুতিটোকে স্পীড বুলি কয়, আমি এস আখৰেৰে বুজাম 180 কিলোমিটাৰ/আৱাৰ। আৰু আমাক সময় কিমান দিছে, টাইম 15 মিনিট। কিমান দিছে, 15 মিনিট। আৰু আমি দূৰত্ব ওলাব দিছে, মানে ডিসটেন্স ইকুৱেল টু কিমান আমাক ওলাব দিছে। ভালদৰে মন কৰিব, একদম ছুটি হয়। এক্সামত এইবোৰ আপোনালোকে নিলিখিলেই হ'ল, এইবোৰ জাস্ট আপোনালোকক বুজাবলৈ লিখি দিছো। এইবোৰ কুৱেশ্যনতে থাকিব। আপোনালোকে স্পীডটো চিনি পাব, টাইমটো চিনি পাব, যিটো ওলাব দিছে সেইটোও চিনি পাব। এতিয়া চাবা আমাক ডিসটেন্স ওলাব দিছে, দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিব। গতিকে ডিসটেন্স ইকুৱেল টু দ্ৰুতি ইনটু সময়। দ্ৰুতি মানে ইংলিছত এস আৰু সময় মানে কি, টাইম টি। গতিকে এটা বহাই দিয়ক মানবোৰ। স্পীড কিমান আছিলে, 180 কিলোমিটাৰ আৰু পূৰণ টাইম কিমান দিছিলে, 15 মিনিট। আৰু এতিয়া আমি হৰণ চিন দিম, তলত 60 লিখিম। সেইটো বুজাই দিছো কিয়, এঘণ্টাত 60 মিনিট। বুজিছেনে? যেহেতু আমাৰ এটা মিনিটত এটা ঘণ্টাত দিয়া আছে, গতিকে আমি মিনিটটো ঘণ্টাত লৈ যাম। বুজিছেনে? মিনিটটো আমি কি ঘণ্টাত লৈ যাম। গতিকে এতিয়া আমি 180 মিনিট লিখিলো স্পীডটো, আৰু পূৰণ সময় কিমান দিয়া আছিলে, 15 মিনিট। আৰু যেহেতু এঘণ্টাত 60 মিনিট, আমি 60 লিখি দিছো তলত। ইমানটো বুজি পাইছেনে গাইস? এইটো আপোনালোকে ঘণ্টাৰ পৰা মানে মিনিটৰ পৰা টাইমত নিলে ইমানখিনি কৰিবই লাগিব। বুজি পাইছে? এতিয়া চাব আপোনালোকে ভালদৰে। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য কাটি দিছো। বুজি পাইছেনে? ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য কাটি দিছো। 6 দি যদি 18 কাটো তেনেহলে 6 3 গুণে 18 আৰু 3 15 গুণ পূৰণ কৰিলে আমাৰ 45 কিলোমিটাৰ। কিমান হৈ যাব, 45 কিলোমিটাৰ। বুজিছেনে? শূন্য শূন্য কাটিছো, 6 দি 18 তিনিবাৰ, 3 5 15 গুণ 45। অপশ্যন নম্বৰ 1 ইজ দ্য কাৰেক্ট এনসাৰ। বুজিছে? তেনেহলে নেক্সট কুৱেশ্যনটো লৈ আহিছো গাইস। নেক্সট কুৱেশ্যনটো মন কৰিব, এইটো ব্লাডৰ কুৱেশ্যন হয়, খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ খুব ধুনীয়াকৈ আহে। এসএসসি জিডি হওক বা সিপিও হওক বা এমটিএস হওক বা আসাম পুলিচ হওক, এক্সামত দেখা যায়। বুজিছে গাইস? ইয়াতে কুৱেশ্যনটো মন কৰিব, যদি এৰ দেউতাক চি হয়, পঢ়োতে অলপমান টাফ লাগে, কিন্তু মই এনেকুৱা ধৰণৰ কৰাই দিম আপোনালোকক, একদম ইজি লাগিব। ইয়াতে যদি এৰ দেউতাক চি হয়, এৰ ভায়েক ডি হয় আৰু ডিৰ ঘনীয়েক পি হয়, তেন্তে পি এ চি কি বুলি মাতিব? চাওক ইয়াতে আমি এটুকুৰা এটুকুৰা কৰিম, ভালদৰে মন কৰিব দেই। আপোনালোকে পঢ়াটো টাফ লাগিব, কিন্তু কৰাটো চাবি কেনেকুৱা লাগে, অলপ ধৈৰ্য ধৰি চাব। যদি এৰ দেউতাক চি হয় বুলি কৈছে, আমি এ এটা লিখিছো নহয় গাইস। এৰ দেউতাক কৈছে, যিহেতু এতকৈ ডাঙৰ হ'ব, গতিকে আমি এৰ ওপৰত লৈ যাম। গতিকে এৰ দেউতাক কি হয় বুলি কৈছে, চি হয় বুলি কৈছে। বুজিছে? ইয়ালৈকে চাব ধুনীয়াকৈ, মই যেনেকুৱা কৰোঁ তেনেকৈ চাব। এৰ দেউতাক কোন হয় বুলি কৈছে, চি হয়। গতিকে এৰ দেউতাক বুলি কৈছে, যেহেতু দেউতাক বুলি কৈছে আমি প্লাছ চিহ্নৰে বুজাম, আৰু মহিলা যে আমি মাইনাছ চিহ্নৰে বুজাম। ইয়ালৈকে হৈ গ'ল। তাৰপিছত চাব, এৰ ভায়েক ডি হয়। এৰ ভায়েক কোন হয় বুলি কৈছে, এৰ ভায়েক ডি হয়। গতিকে যেহেতু ভায়েক বুলি কৈছে আমি প্লাছ চিহ্নৰে বুজাম, যেহেতু ভায়েক কৈছে তাৰ আমি সমানে সমানে থ'ম। এৰ ভায়েক ডি হয়, ইয়ালৈকে হৈ গ'ল। আৰু ডিৰ ঘনীয়েক পি হয় কৈছে। এই ডিটো যে আছে তাৰ ঘনীয়েক বুলি কৈছে, তলত লৈ আনিছো। কোন হয় কৈছে, পি। যেহেতু ঘনীয়েক বুলি কৈছে মাইনাছ চিহ্নৰে বুজাইছো। তেন্তে পি চি কি বুলি মাতিব? এই পি এ চি কি বুলি মাতিব? চাওক একদম ইজি লাগিছেনে? এতিয়া আপোনাৰ পঢ়োতেতো টাফ আছিলে। চাওক, চিৰ প্ৰথমতে চিৰ মানে এৰ দেউতাক চি বুলি কৈছিলে। এই এৰ দেউতাক চি, এৰ ভায়েক ডি আৰু ডিৰ ঘনীয়েক পি, যদি পিয়ে কি বুলি মাতিব? চাওক, এৰ যদি দেউতাক চি হয় আৰু ডিৰতো দেউতাক চি হ'ব। চাওক, মানে ডিৰ যদি দেউতাক চি হয় তেনেহ'লে এই তাৰ ঘনীয়েকে তেওঁৰ গিৰেকৰ দেউতাকক কি বুলি মাতিব? দেউতা বুলিয়ে মাতিব। গতিকে অপশ্যন 1 ইজ দ্য কাৰেক্ট এনসাৰ। বুজিছে? একদম ধুনীয়াকৈ বুজাই দিছোঁ। 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইছ। 3 নম্বৰ কুৱেশ্যনটো মন কৰিব। যদি চিৰ জীয়েক ডি হয়, ইয়াতে কৈছে যে যদি চিৰ জীয়েক ডি হয় আৰু ডিৰ গিৰিয়েক এফ হয় আৰু এফৰ পুতেক
n হয় তেন্তে n c কি বুলি মাতিব চাওক একদম ধুনিয়া কোৱেশ্চন হয় আৰু এটো প্ৰিভিয়াস ইয়াৰত আহিছিলে 2022 চনত আপোনালোকে নোট কৰি ল'ব পাৰিলে বুজিছে এতে চাবা আপোনালোকে ইয়াতে কৈছে যে যদি সিৰ জিএক ডি হয় কৈছে যদি সিৰ জিএক বুলি কৈছে গতিকে যেহেতু জিএক কৈছে আমি সি এটা লিখিছো গাইস তাৰ তলত লৈ আনিছো যেহেতু তাতকৈ সৰু ডি বুলি কৈছে সিৰ জিএক কোন হয় বুলি কৈছে সিৰ জিএক ডি হয় বুলি কৈছে যেহেতু জিএক বুলি কৈছে মাইনাস চিন চাওক ইয়ালকৈ হৈ গল আৰু এবাৰ চাব ডিৰ গিৰিয়েক এফ হয় যেহেতু ডিৰ গিৰিয়েক বুলি কৈছে এফ হয় কৈছে কোন হয় কৈছে এফ হয় গতিকে গিৰিয়েক বুলি কৈছে প্লাস চিন থৈছো ইয়ালকৈ হৈ গল একদম ধুনিয়াকৈ বুজাই দিছো গাইস বুজি পালে লাইক কৰিব তেতিয়া মই আৰু উৎসাহ পাম যে আপোনালোকে বুজি পাইছে মই আৰু ভিডিও বনাম বুজিছে ডিৰ গিৰিয়েক এফ হয় তাৰ পিছতে আকৌ কৈছে যে এফৰ পুতেক n হয় এই f2 যে আছে তেওঁৰ পুতেক এটা আছে তাৰ তলত লৈছো কোন হয় বুলি কৈছে n হয় যেটো পুতেক প্লাস তেন্তে n এ c কি বুলি মাতিব এই n টু যে n হি c কি বুলি মাতিব চাওক c কি বুলি মাতিব cৰ ইয়াতে কৈছিলে যে cৰ জিএক d হয় হৈ গল dৰ গিৰিয়েক f হয় মানে তেওঁৰ মানে চাওকচোন আপোনালোকে এই c টু যে আছে c এই c টু আমি মানে ইয়াতে পুৰুষ নে মহিলা হেতু উল্লেখ কৰিব লাগিছিলে cৰ জিএক d হয় গতিকে cৰ জিএক আমি d বহালো আৰু dৰ গিৰিয়েক f বহালো fৰ পুতেক মানে তেওঁৰ মাক বা বাপেকৰ মানে কি কয় এই cৰ f আৰু d সৰি গাইস এই cৰ জিএক কোন হয় বুলি কৈছে d হয় বুলি কৈছে এই dৰ পুতেক কোন হয় বুলি কৈছে n মানে তেওঁৰ মাকৰ বা বাপেকৰ দেউতাকক কি বুলি মাতিব তেওঁৰ পুতেকে কি বুলি মাতিব fৰ পুতেকটো n হয় গতিকে fৰ দেউতাকে বা মাকে যদি c হয় তেনেহলে n এতে আইতা বা ককা বুলি মাতিব গতিকে এতে এই c টো আমি পুৰুষ নে মহিলা এটা কোৱেশ্চনত উল্লেখ নকৰিলে আৰু এটো কোৱেশ্চন ডাইৰেক্টলি মই CPU পৰা উঠাই লৈছো বুজিছে গতিকে এতে আমাৰ দেউতা মা দুটাৰ ভিতৰত এটা অপচন হ'ব বুজিছে গতিকে এতে আমাৰ এটা উল্লেখ কৰি আনিছিলে দেউতা মা দুটাৰ ভিতৰত এটা হ'ব আৰু দেউতা মা সৰি গাইস ককা আইতা দুটাৰ ভিতৰত এটা হ'ব 3 নম্বৰ 4 নম্বৰ দুটা অপচনৰ ভিতৰত এটা হ'ব তেনেহলে আমি এবাৰ 3 নম্বৰ গল এবাৰ 4 নম্বৰ কোৱেশ্চনটো লৈছো গাইস 4 নম্বৰ কোৱেশ্চনটো মন কৰিব মিসিং নাম্বাৰ হয় একদম ধুনিয়া কোৱেশ্চন হয় গতিকে ইয়াতে কৈছে যে ইয়াতে কোৱেশ্চন মাৰ্কটো প্ৰথমতে মিসিং নাম্বাৰ কৰিবলৈ আপোনালোকে কোৱেশ্চন মাৰ্কটো ক'ত আছে চাব গতিকে কোৱেশ্চন মাৰ্কটো ইয়াতে আছে আপোনালোকে এটা কি কৰিব লাগিব চাওক যে এই 5 আৰু 7 টোক যদি কিবাকেনি কৰি আমি 10 পাই যাব পাৰো আৰু যদি 2 আৰু 4 টোক কিবাকেনি কৰি 7 পাই যাব পাৰো তেনেহলে আমি 27 আৰু 27 টোক কিবাকেনি কৰি কোৱেশ্চন মাৰ্কত যাবই পাৰিম গতিকে দুটাই নিয়ম আছে আপোনালোকে ভালদৰে মন কৰিব যদি আপোনালোকে এইটো নিয়মত নোৱাৰে ওলাব গাইস যদি এইটো নিয়মত ওলাব না তেনেহলে এইটো নিয়মত ওলাব লাগিব দুটাই নিয়ম আছে মিসিং নাম্বাৰ কৰা এতিয়া চাব ভালদৰে মন কৰক কোৱেশ্চন মাৰ্কটো ইয়াতে আছে এতিয়া আমি কি কৰিম গাইস 5 - 2 যদি কৰি দিও চাওক আমি প্ৰথমতে এই 5 আৰু 2 ৰ পৰা 27 ওলাব চেষ্টা কৰিম কিয়নো আমি 27 ৰ পৰা অলপ কনফিউজ হৈ আছো বুজিছে আমি 5 আৰু 2 ৰ পৰা যদি 27 ওলাই লও চাওক 5 - যদি 2 কৰি দিও তেনেহলে থাকে কিমান গাইস এই 5 ৰ পৰা যদি 2 টো বিয়োগ কৰি দিও থাকে আমাৰ 3 টোক যদি কিউব কৰি দিও তেনেহলে আমাৰ কিমান হৈ আছে 27 হৈ আছে আৰু 27 তে দিয়া আছে দেখিছে এবাৰ আমি যদি 7 - 4 কৰি দিও 7 - 4 যদি কৰি দিও তেনেহলে থাকিব কিমান 3 আৰু যদি আমি 3 টো কিউব কৰি দিও তেনেহলে থাকিব কিমান 27 তে দিয়া আছে দেখিছে আৰু যদি আমি 10 - 3 কৰি দিও 10 - 3 আৰু একেলগে কিমান আহিব 3 10 - 3 কৰিলে 10 - 7 কৰিব লাগে সৰি গাইস 10 - 7 যদি কৰি দিও আমি 10 - 7 যদি কৰি দিও সমান 3 টোক যদি কিউব কৰো তেনেহলে 27 হ'ব এনসার গতিকে 27 টো অপচন নম্বৰ 3 তে দি আছে ৰাইট এনসার অপচন নম্বৰ 3 ইজ দা কারেক্ট এনসার বুজিছে একদম ধুনিয়াকৈ বুজাই দিছো যদিহে বুজি পাইছে লাইক কৰিব আৰু মেথছৰ পিডিএফ লাগিলে আপোনালোকে এইটো নম্বৰত মেছেজ কৰিব পাৰে 6002715182 একদম ধুনিয়াকৈ বনাইছো আপোনালোকৰ বাবে স্পেশালি কোৱেশ্চনো দিয়া আছে এনসারও কৰা আছে আৰু এনসারবোৰ কেনেকুৱা প্লাস চিন আহিছে যোগ চিন আহিছে কাটাকাটি কেনেকুৱা কৰিছে সব লিখি দিয়া আছে ধুনিয়াকৈ সাইডত আপোনালোকে ললে খুব ভাল পাব প্ৰাইসটো অনলি 100 লগাইছো বুজিছে বহুত কষ্ট হৈছে বনাওতে গাইস এনে লোৱা নাই যিখিনি মোৰ কষ্ট হৈছিল তাৰ বাবদহে লৈছো বুজিছে আপোনালোকে যদি আসাম পুলিচত এক্সাম দিম বুলি ভাবিছে তেনেহলে এটো লব পাৰে বুজিছে বহুত কষ্টত আপোনালোকে পাস কৰি আহিছে এক্সামত যদি ফেল হয় মনটো বেয়া লাগিব তো লব পাৰে লৈ যদি আপোনালোকে অনলি 100 মেথছৰ পিডিএফ জিকে হলে কমতে হৈ যায় 49 বুজিছে তেনেহলে আমাৰ কিমান গল 4 এবাৰ 5 নম্বৰ কোৱেশ্চনটো লাইছো মেথছৰ পিডিএফটো লৈ লব গাইস খুব ধুনিয়া অংক আছে নিজে হাতৰে বনোৱা এটা চাও 5 নম্বৰ কোৱেশ্চনটো সেম মিসিং নম্বৰ কোৱেশ্চনে লৈ আনিছো ইয়াতে কোৱেশ্চন মাৰ্কটো ইয়াতে আছে
কুৱেশ্যন মাৰ্কটো ক'ত আছে ইয়াতে আছে গতিকে এতিয়া আমি কি কৰিব লাগিব 5 আৰু 7 ৰ পৰা যদি 30 টো পাই যাব পাৰো তেনেহলে আমি 6 আৰু 7 ৰ পৰা কুৱেশ্যন মাৰ্কত যাবগৈ পাৰিম গতিকে আমি 5 আৰু 7 ক কিবাকানি কৰি 30 পাবলৈ চেষ্টা কৰিম বুজিছে 5 আৰু 7 ক 30 আমি হেতু নিয়মত কৰি চাও প্ৰথমতে 5 7 গুণ 35 তাৰ পৰা যদি 5 মাইনাস কৰো তেনেহলে 30 6 7 গুণ 42 এটো থাও 5 8 গুণ 40 ৰ পৰা 5 বিয়োগ কৰিলে 35 7 6 গুণ 42 42 ৰ পৰা আমি যদি 16 এটা বিয়োগ কৰো 36 অপচনত আছে নে গাইস এটো চাবচোন আপোনালোকে আমি 5 আৰু 7 ক যদি পূৰণ কৰি দিও 5 পূৰণ 7 5 7 গুণ কিমান হৈ যাব বুজিছে নে এই 5 আৰু 7 ক যদি পূৰণ কৰি দিও 5 7 গুণ কিমান হৈ যাব 35 35 ৰ পৰা যদি আমি এই প্ৰথম 5 টো যদি বিয়োগ কৰি দিও এই 5 টো তেনেহলে আমাৰ 35 যদি আমি এই 5 টো বিয়োগ কৰি দিও সো 5 7 গুণ 35 কৰি কিনা গৈ 5 টো ওপৰৰ 5 টো যদি হে 35 ৰ পৰা বিয়োগ কৰো তেনেহলে আমাৰ 30 আৰু এইটো কৰিম এবাৰ 5 7 গুণ কৰো যদি আমি 5 8 গুণ কিমান হৈ যাব 5 8 গুণ 40 40 ৰ পৰা যদি ওপৰৰ 5 টো বিয়োগ কৰি দিও তেনেহলে কিমান থাকে ওপৰৰ 5 টো বিয়োগ কৰিলে থাকে কিমান 35 টো দিয়া আছে ইয়াতে ঠিক আছে 35 টো দিয়া আছে তেনেহলে 6 7 গুণ 42 6 পূৰণ যদি 7 কৰি দিও তেনেহলে 42 ৰ পৰা -6 কৰি দিলে কিমান হৈ যাব আমাৰ 36 বুজিছেনে গাইস 36 হ'ব এনসার 36 আৰু 36 টো আমাৰ অপচন নম্বৰ 1 তে দিয়া আছে গতিকে ৰাইট এনসার অপচন নম্বৰ 1 ইজ দা কারেক্ট এনসার তেনেহলে গাইস আজিলৈ সামৰিছো ইমান কেটাই কোৱেশ্চন আছিল তো বেছি আনা নাই বেছি কোৱেশ্চনো নাই আৰু দি নোহোৱাই হৈ গৈছে যদি আপোনালোকক মেথছৰ পিডিএফ লাগে তেনেহলে মেছেজ কৰিব পাৰে আৰু জিটি নখদিব আসামিজ মিডিয়ামতে আছে অনলি 100 আপোনালোকে পে কৰি দিব মই দি খেদাম আৰু আপোনালোকে তাতে নিজে চাই ল'ব এনে মোৰ মাথা গৰম কৰি দিয়ে আপোনালোকে জিটি খুদি তো আজিলৈ বাই